আৰম্ভণিতে এটা ছবি দেখুৱাব খুজিছোঁ আজিৰ দিনটোৰ এটা ভয়াৱহ ছবি আৰু সেই ছবিও বান পৰিস্থিতিৰ ছবি শুক্লাই নদীত হঠাৎ পানী বাঢ়ি আহে আৰু তাৰ পিছত এয়া দৃশ্য আপুনি দেখিছে এখন ট্ৰেক্টৰত স্কুলীয়া শিক্ষাৰ্থীসকলক এনেকৈ পাৰ কৰা হয় আৰু দুৰ্ভাগ্যবশতঃ এই ট্ৰেক্টৰখনৰ পৰা 4 গৰাকীকৈ কণমানি কিশোৰী ছাত্ৰী তেওঁলোক হঠাৎ পৰি গৈছিল যদিও পিছত তেওঁলোকক সুকলমে উদ্ধাৰ কৰা হৈছে ভাল খবৰ এইটোৱে হঠাৎ শুক্লাইত এনেকৈ বান আহে আৰু শুক্লাই নৈৰ এই পৰিৱেশ পৰিস্থিতিত একাংশ লোকে জীৱ-জন্তুসমূহ উদ্ধাৰ কৰাৰ চেষ্টা চলায় আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যে 4 গৰাকীকৈ কণমানি এই ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে শুক্লাই নৈত এনেকৈ বিপদজনকভাৱে বিভিন্ন সময়ত পাৰ হৈ অহা বা নদী পাৰ হোৱাৰ দৃশ্য আমি দেখি আহিছোঁ আৰু নদীৰ ওপৰেৰে মটৰচাইকেল চলোৱা দৃশ্য দেখিছোঁ কিন্তু আজিৰ যি দৃশ্য আছিল আজিৰ দৃশ্যটো আছিল আটাইতকৈ ভয়াৱহ দৃশ্য আৰু এই দৃশ্যৰ পিছত অৱশ্যে সৌভাগ্যৰ কথা আপুনি দেখিছে ট্ৰেক্টৰখন এই কোবাল সোঁতৰ মাজেৰে ট্ৰেক্টৰখনেৰে এই কেইগৰাকী শিক্ষাৰ্থীক উদ্ধাৰ কৰাৰ দৃশ্য নিঃসন্দেহে আজিৰ দিনটোৰ এক উল্লেখনীয় দৃশ্য আৰু তেওঁলোকক এনেকৈ উদ্ধাৰ কৰা হৈছে আৰু 4 গৰাকী কণমানি তেওঁলোক বাগৰি পৰিছিল যদিও তেওঁলোকক সুকলমে আৰু নিৰাপদে উদ্ধাৰ কৰা হৈছে আৰু এতিয়া তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে চিকিৎসালয়ত আমি পৰৱৰ্তী সময়ত এই দৃশ্য দেখুৱাই যাম কিন্তু আজি আমি বান পৰিস্থিতি ৰাজ্যৰ উজনি অসমত বিগত 60-70 বছৰত নোহোৱা পৰিৱেশ পৰিস্থিতি আপোনালোকে দেখিবলৈ পালে আমি ড্ৰোন কেমেৰাৰ সহায়ত লোৱা ভিজুৱেলছসমূহ আজি দেখুৱাম কিদৰে পৰিৱেশ পৰিস্থিতি এতিয়াও জটিল হৈ আছে আমি দৃশ্য দেখুৱাম আৰু ইয়াৰ সমান্তৰালভাৱে আজি ষ্টুডিঅ'ত আলোচনা কৰিবলৈ আমি নিমন্ত্ৰণ জনাই মাতি আনিছোঁ আমাৰ লগত কংগ্ৰেছৰ মুখপাত্ৰ বনদীপ দত্ত আছে স্বাগতম জনাইছোঁ বিজেপিৰ মুখপাত্ৰ মানস খৰণীয়া আছে স্বাগতম জনাইছোঁ অগপৰ মুখপাত্ৰ আমাৰ লগত সুনীল ডেকা আছে আৰু ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমান আছে স্বাগতম জনাইছোঁ আৰু দৃশ্য আমি দেখুৱাই যাম মই প্ৰথমে সুনীল ডেকা আপোনাকে সুধিছোঁ উজনি অসমত যিটো বান পৰিস্থিতি ভয়াৱহ বান পৰিস্থিতি বিগত 60-70 বছৰত এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি হোৱা নাই আপোনালোকেও সাহায্য প্ৰেৰণ কৰিছে আপোনালোকৰ দল গৈছে এম এল এসকল গৈছে কিন্তু দৃশ্যবোৰ আজিও আপুনি ছ'চিয়েল মিডিয়াত হওক টিভিত হওক বা বিভিন্ন মাধ্যমত দেখি আছে এনেকুৱা লাগে নেকি যে সাহায্য এই যিটো সাহায্য এয়া পৰ্যাপ্ত নহয় চৰকাৰে দিছে দল সংগঠনে দিছে আপোনালোকে দিছে কিন্তু যথেষ্ট নহয় আৰু তেওঁলোকৰ ঘৰ এখন পুনৰ নিৰ্মাণ কৰাৰ বাবে আজি খাদ্যবস্তু যোগান ঠিক আছে পাইছে কোনোবাই পোৱা নাই দুটা তেনেকুৱা ঘটনাও আছে কিন্তু এতিয়া যথেষ্ট নহয় আৰু বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন আছে ধন্যবাদ দাস ডাঙৰীয়া প্ৰথমে মই উজনি অসমৰ বিশেষকৈ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ যিসকল বন্যাত্মই তেওঁলোকৰ দুৰ্বিষহ জীৱন ভোগ কৰিবলগীয়া আছে তাৰ কাৰণে আমি আমাৰ দলৰ পৰা তেখেতসকলৰ সহমৰ্মিতা আমি প্ৰকাশ কৰিছোঁ তেখেতসকলৰ দুখত আমি সকলো অসমবাসী সমভাগী হৈ তেওঁলোকক যেনেদৰে পাৰোঁ আমি সকলোৱে সহায় কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ বিশেষকৈ চৰকাৰখনে এই ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছে আপুনি জানে যে যোৱা 19 তাৰিখে যেতিয়া ৰাতি প্ৰলয়ংকাৰী বান হৈছিল তাৰ পিছত চৰকাৰখনে যি ধৰণে গুৰুত্ব লৈছে বিশেষকৈ মই কৈছোঁ যে 3 গৰাকী কেবিনেট মন্ত্ৰী বিশেষকৈ আমাৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া দিনে নিশাই তাত সেই অঞ্চলত থাকি কেনেদৰে NDRF আৰু SDRFৰ মাধ্যমেৰে এই মানে ক্ষতিগ্ৰস্তসকলক আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ যিসকল বানত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাইছে আৰু লগে লগে বিভিন্ন বান সাহায্য শিবিৰ প্ৰস্তুত কৰিছে বান সাহায্য শিবিৰত তেওঁলোকক ৰাখিছে আৰু যি দৰকাৰ আছে সকলোবিলাক সামগ্ৰী তেওঁলোকক দিয়া হৈছে কিন্তু আপুনি কোৱাৰ দৰে যে চৰকাৰখনে যিমানখিনি সাহায্য দিছে সেইখিনি উপযুক্ত নহয় নেকি মই ভাবোঁ যে চাওক উজনি অসমত এই যি বান হ'ল ইয়াৰ আগতে কাহিনীও নেদেখা বান সেই অঞ্চলৰ ৰাইজে প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ বান দেখিছে কিন্তু যদি আমি বিশেষকৈ লখিমপুৰ জিলা বা ধেমাজি জিলা বা নামনি অসমৰ কিছু জিলাত আপুনি যদি ভাবে তেনেকুৱা বহুত মানুহ আছে যিসকলে ইতিমধ্যে তেনে বান দেখিছে বা সেই বানৰ লগত অভ্যস্ত আছে কিন্তু এইসকল আমাৰ উজনিৰ এইসকল লোকে জীৱনত নেদেখা বান তেওঁলোকে দেখিছে আৰু অৱশ্যে এইটো এটা কথা ঠিক যে এইটো এটা প্ৰলয়ংকাৰী বান আছিল যি বানত 90 গৰাকী ব্যক্তি আমি হেৰুৱাবলগীয়া হ'ল গতিকে এই বানটোক আমি সাধাৰণ বান হিচাপে আমি ধৰিব নোৱাৰোঁ কিন্তু মই এইটো কৰিছোঁ যে চৰকাৰখনে আপুনি যদি কয় যে চৰকাৰখনে তেনেধৰণৰ সাহায্য মই ভাবোঁ যে যথেষ্ট পাইছে আজি মই কৈছোঁ যে মই দলৰ এজন সাধাৰণ সম্পাদক মই যেতিয়া ভাবিছিলোঁ যে চৰকাৰখনেও দি আছে ময়ো দিব লাগে মই মনত ভাবিলোঁ যে 50,000 টকা মোৰো দৰমহা মই এটা ডিপাৰ্টমেণ্টৰ চেয়াৰমেন মই দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহায্য পুঁজিত দিম বুলি ভাবিলোঁ কিন্তু দলৰ ফালৰ পৰা মোৰ ওচৰত কোৱা হ'ল যে আপোনালোকে সহায় কৰক তেতিয়া মই দলতে মোৰ 50,000 টকা দিলোঁ আমাৰ দলৰ প্ৰত্যেকে তেনেকৈ পইচা দি আমি কোনো ব্যক্তিগত মানুহৰ পৰা আমি আনা নাই আমাৰ দলীয় কৰ্মীসকলৰ পৰা আনি আমি তাৰে যেতিয়া শিৱসাগৰ বা নাজিৰা অঞ্চলত আমি গৈছিলোঁ আমি তেওঁলোকে যিমানবিলাক মানুহক লগ পাইছোঁ মই কোৱা নাই যে একদম ক'ৰবাত হ'ব পাৰে কিন্তু মেক্সিমাম মানুহে দেখিছোঁ তেওঁলোকে কৈছে যে আমি চৰকাৰৰ ৰিলিফ পাইছোঁ আৰু আমি সাহায্য পাইছোঁ এইটো ঠিক যে যিসকলৰ ঘৰ দুৱাৰ ভাঙিছে নষ্ট হৈছে বা পশুধন বিনষ্ট হৈছে কিছুমানৰ গাড়ী ভাঙিছে গাড়ী নষ্ট হৈছে গতিকে চৰকাৰখনে কিন্তু চেষ্টা কৰিছে চাওক প্ৰথমে 15,000 টকা এককালীন ইমিডিয়েটলি তেওঁলোকক দিয়া হৈছে
15,000 টকা হয়তো 2জনে পোৱা নাই সেইটো পোৱাৰ ব্যৱস্থা কৰিব অৰুণোদয় আঁচনিৰ মাধ্যমেৰে তেওঁলোকক 1250 টকাৰ ঠাইত সেই জিলাকেইখনত 2,000 টকাকৈ দিয়া হৈছে প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত লোকক তাৰোপৰি চৰকাৰখনৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এটা প্ৰতিনিধি প্ৰেৰণ কৰি সেই সময়তে তাৰ ক্ষয় ক্ষতিৰ বুজ লৈছে যোৱাকালিৰ পৰা আমাৰ জে পি নাড্ডা ডাঙৰীয়াও কেন্দ্ৰীয় মন্ত্ৰী তেখেতে আহি ক্ষয় ক্ষতিৰ বুজ লৈ আছে আপুনি দেখিছে আজি সন্ধিয়া পৰ্যালোচনা বৈঠক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কৰিছে গতিকে মই ভাবোঁ যে যিসকল ক্ষতিগ্ৰস্ত লোক আপোনালোকে আশ্বস্ত হওক চৰকাৰখনে যিমান ধৰণে পাৰে সিমান ধৰণে তেওঁলোকক সহায় আগবঢ়াব আৰু তাৰ লগে লগে এইটো কথা ঠিক যে এই বানৰ ফলত অসমৰ যিসকল লোক অসমীয়াসকলে তাত মই ভাবোঁ যে এই বানক লৈ আমি কোনো ৰাজনীতি নকৰি সকলোৱে আমি সহায় সহযোগিতা আগবঢ়াব লাগে আৰু মই দেখিছোঁ সকলো গৈছে ৰাজনীতি কৰিবও নালাগে যদি তাত ৰাজনীতি কৰা হয় এই মানুহসকলক লৈ ৰাজনীতি কৰা হ'ব যিসকলে ক্ষয় ক্ষতিত বানত কক বকাই আছে তেওঁলোকক লৈ যদি ৰাজনীতি কৰা হয় মোৰ বোধেৰে চৰকাৰখনক সহায় সহযোগিতা আগবঢ়াব লাগে আৰু বিপদৰ সময়ত ৰাজনীতি নকৰি বিপদৰ সময়ত সকলোৱে একলগ হৈ আমি তেওঁলোকক উদ্ধাৰ কৰিব লাগে ঠিক আছে ধন্যবাদ জনাইছোঁ মই আনিছুৰ ৰহমান সুনীল ডেকাই কৈছে ৰাজনীতি কৰিব নালাগে ৰাজনৈতিক দলসমূহে এতিয়ালৈকে ৰাজনীতি কৰা বুলি আমি নাভাবোঁ কিন্তু এটা কথা যে এই বান পৰিস্থিতিৰ কাৰণে জগৰীয়া কোন এই বান পৰিস্থিতিৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কি কি পদক্ষেপ লোৱা হ'ব জৰীপ হৈছে নে নাই বানৰ আচল কাৰণ কি ক্লাউড ব্লাষ্ট বুলি ডাৱৰ বিস্ফোৰণ বুলি প্ৰথমে কোৱা হৈছিল ডাৱৰ বিস্ফোৰণ এতিয়া নহয় বুলি কৈছে শিল খান্দি পেলোৱাৰ কথা ওলাইছে ছবিবোৰ তেনেকৈ এতিয়া ওলাই আছে শিল খনন কয়লা খনন বিভিন্ন কথা ওলাইছে এইবোৰ কথাৰ যুক্তিযুক্ততা এইবোৰ কথা ৰাজনীতি নকৰাকৈ আঙুলি দিয়াৰ নিশ্চয় প্ৰয়োজন আছে চাওক মই একমত ৰাজনীতি নকৰোঁ উজনি অসমত যি বানপানী হৈছে তাত সহমৰ্মিতা সকলো দলৰ আছে আমি জনে যি পৰ্যায়ত সহায় কৰিব বিচাৰিছে সহায় কৰি আছে কিন্তু কথাটো হ'ল যে আলোচনা কৰিব লাগিব আলোচনা এই বিপৰ্যয় কিয় এই বানপানী কিয় হ'ল এইটো বানপানী এইটো ৱেডাৰ মেন মেড ডিজাষ্টাৰ নেকি এইটো মেন মেড ডিজাষ্টাৰ নে গড মেড ডিজাষ্টাৰ এই কথাটো আমাক আলোচনা কৰিব লাগিব যদি মেন মেড ডিজাষ্টাৰ তাৰ ট্ৰিটমেণ্ট আমি কৰিব লাগিব গড মেড ডিজাষ্টাৰ হ'লে আপোনাৰ বিয়ণ্ড দ্য কণ্ট্ৰল আপুনি কৰিব নোৱাৰে গতিকে আমি কি ক'ব বিচাৰিছোঁ আমি ৰাইজৰ দল ক'ব বিচাৰিছোঁ এইটো মেন মেড ডিজাষ্টাৰ কাৰণটো হৈছে যে মেন মেড ডিজাষ্টাৰ এই কাৰণে অবৈধভাৱে কয়লা খনন হৈছে অবৈধভাৱে নাগালেণ্ডত অসমতো হৈছে নাগালেণ্ডতো হৈছে নাগালেণ্ডতো বেলেগৰ চৰকাৰ নহয় বিজেপিৰ চৰকাৰে বিজেপি ৰাজনীতি কৰিব খোজা নাই কিন্তু ফেক্টছখিনি ক'ব লাগিব কিয় হ'ল এইটো বানপানী একচুৱেলি ডেফিনিশ্যন যদি বানপানী মই বানপানীত অভ্যস্ত নামনি অসমত কোনোবা দিন 1 ফুট বানপানী বাঢ়ে কোনোবা দিন 4 ইঞ্চি বাঢ়ে কোনোবা দিন 6 ইঞ্চি বাঢ়ে কিন্তু এইটো কিন্তু হঠাৎ কৰি আহিছে এইটো আমাৰ ঘৰুৱা ভাষাত ইয়াক ঢল বুলি কোৱা হয় হঠাৎ কৰি ৰাতাৰাতি যিটো আহে কথা এইটো তেনেকুৱা সুনামি যেনেকৈ আহে ঠিক তদ্ৰুপভাৱে এইটো আহিছে হঠাৎ ওচৰ পাইছে কথাটো আমি কিয় সেইকাৰণে কৈছোঁ যে মেন মেড ডিজাষ্টাৰ এইকাৰণে অবৈধ কয়লা খনন আৰু অবৈধ শিল খননৰ কাৰণে ডাঙৰ ডাঙৰ পুখুৰী হৈছে পাহাৰত সেই পাহাৰবিলাকত পানী জমা হৈছে কোনোবা ঠাইত নৰম মাটি পাইছে তাৰ পৰা খহি আপোনাৰ পানীখিনি ওলাই নামনি ফালে ডাউন ফালে আহিছে আৰু অসম হৈছে এটা অৰুণাচল কক আৰু নাগালেণ্ডৰ কক লেণ্ড সেইকাৰণে ল' লেণ্ড ফালে পানীটো আহিছে দ্বিতীয় নম্বৰ কথাটো হৈছে যে আমি যিবিলাক নদী বান্ধ দিছোঁ এই নদী বান্ধৰ আমাৰ পৰ্যায় আলোচনাৰ প্ৰয়োজন আছে এই নদী বান্ধত আমাৰ আনিছোঁ নদী বান্ধৰ কথাটো ক'ব মোৰ সৰু এটা 1 মিনিটৰ বিৰতি এটা আছে বিৰতিটো লৈ লৈছোঁ তাৰপিছত আছে DY 365ৰ সিদ্ধান্ত অনুষ্ঠান আমি কথা পাতি আছোঁ উজনি অসমৰ বান পৰিস্থিতি আৰু সাহায্য নদী বান্ধ আৰু অসমত ইয়াতকৈও ভয়ানক দুৰ্যোগ হ'লে অসমবাসীয়ে কি কৰা উচিত অসম চৰকাৰ কেনেকৈ সাজু হোৱা উচিত সেই সন্দৰ্ভত কথা পাতি আছোঁ আমি 4গৰাকী অতিথি আমাৰ লগত ৰাইজৰ দলৰ আনিছুৰ ৰহমান অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক সুনীল ডেকা বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়া আৰু কংগ্ৰেছৰ মুখপাত্ৰ বনদীপ দত্ত মই বনদীপ দত্ত আপোনাৰ ওচৰলৈ আহিছোঁ আজি আপুনি ক'ব বাৰু মই আহিম আপোনাৰ ওচৰলৈ বনদীপ দত্ত প্ৰথমটো ৰিমাৰ্ক আপোনাৰ পৰা লৈছোঁ যে এই যিটো কিছু সময় পূৰ্বে আমাৰ আনিছুৰ ৰহমানে ক'লে মেন মেড ডিজাষ্টাৰ আৰু মেন মেড ডিজাষ্টাৰৰ কাৰণে ৰেছপনচিবিলিটি কোনোবাই নহয় কোনোবাই ল'ব লাগিব ৰাজনীতি নকৰাকৈ হ'লেও কথাটোৰ আলোচনা কৰিব লাগিব আৰু বহুতেতো ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ কথাও লিখিছে যে যিসকলে এই ধৰণৰ কামত লিপ্ত তেওঁলোকৰ কোনোবাই এতিয়া সাহায্য বিলাবলৈ গৈছে অবৈধ খননত জড়িত থকা মইতো পোনপ্ৰথমে কি আটাই এইখন জিলাত বা অসমত যিসকল মানে বান বিধ্বস্ত অঞ্চলসমূহ আছে তাৰ প্ৰতিগৰাকী নাগৰিকলৈ আমি জাতি ধৰ্ম দল নিৰ্বিশেষে আমি তেওঁলোকৰ সহমৰ্মিতা প্ৰকাশ কৰিছোঁ আৰু আমি তেওঁলোকৰ ওচৰত সাহস হৈছোঁ আৰু আপোনালোকে এইটো মনত এটা সাহস বান্ধি লওক যে অসমৰ প্ৰতিগৰাকী নাগৰিকে আপোনালোকৰ লগত আছে প্ৰতিজন অসমীয়া মানুহ আজি আপোনালোকৰ লগত আছে প্ৰথম কথা মই 2025 চনৰ মানে যোৱা বছৰ 17 ডিচেম্বৰত দিল্লীত প্ৰেছ ক্লাব অফ ইণ্ডিয়াত মই
এখন সংবাদমেল মই আহ্বান কৰিছিলোঁ চিভিক এণ্ড ছ'চিয়েল আক্টিভিষ্ট কংগ্ৰেছৰ তৰফৰ পৰা। তাত মিনিষ্ট্ৰী অফ মাইনিং তেওঁলোকৰ এখন ৰিপৰ্টৰ আধাৰত মই কিছু তথ্য তাত দাঙি ধৰিছিলোঁ, কিছু এনালাইচিছ কৰিছিলোঁ, আৰু তাতো কিছুমান বিশিষ্ট মানুহ আহিছিলে, এই বিষয়বোৰ জনা কিছুমান মানুহ আহিছিলে, তেওঁলোকে নিজৰ নিজৰ কথাবোৰ কৈছিলে। মই মূলতঃ এইটোৱে কথা ক'ব খুজিছিলোঁ যে মিনিষ্ট্ৰী অফ মাইনিঙে যিখন ৰিপৰ্ট তেওঁলোকে বনাইছে সেই ৰিপৰ্টখন আছিলে যে অসম বা উত্তৰ পূৰ্বাঞ্চলত কিমান ধৰণৰ খনিজ পদাৰ্থ আছে, কোন কোন অঞ্চলত আছে, কোন কোন অঞ্চলত কোনটো খনিজ পদাৰ্থ আছে, আৰু কোনটো খনিজ পদাৰ্থৰ গোটেই বিশ্বত তাৰ কিমান দাম, কিমান মূল্য, এই ধৰণৰ এখন টোটাল এখন ৰিপৰ্ট। আৰু আমি আচৰিতভাৱে সেই ৰিপৰ্টখন আৰু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত চলি থকা খনন কাৰ্যসমূহ, মই খনন মানে দুয়োটাই কৈছোঁ, চাইণ্টিফিক মাইনিঙৰ কথাও কৈছোঁ আৰু ইলিগেল মাইনিঙৰ কথাও কৈছোঁ। আমি দেখিছোঁ যে সেই ৰিপৰ্টখনৰ আধাৰতে যেন এই খননসমূহ চলি আছে আৰু এতিয়াও চলি আছে। আৰু এই কথাটোৱে মই সেই মানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত, আমাৰ অসমৰ সংবাদ মাধ্যমসমূহ আছিলে, মই এইটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজিজুৰ ৰহমান ডাঙৰীয়াই যিটো কথা ক'লে, এই কথাটোত আনিছুৰ ৰহমানে যিটো কথা ক'লে মোৰ বন্ধু, মই এই কথাটোত একমত। কথাটো হ'ল যে মেন মেড ডিজাষ্টাৰটো হয়নে নহয়, ডেফিনেটলি ইয়াৰ ওপৰত আমি আৰু কিছু অনুসন্ধান কৰাৰ প্ৰয়োজন আছে, বা বিশেষকৈ এই যিটো বানপানী আমি দেখিছোঁ, এই অৱস্থাটো মেন মেড হয়নে নহয়, ইয়াৰ ওপৰত আৰু বিশেষ কিছু অনুসন্ধান হোৱাৰ অৱকাশ আছে। বা বিভিন্ন মানে আপোনাৰ জ্যেষ্ঠ সাংবাদিকসকলকো দেখিছোঁ যে তেওঁলোকেও সেই জিলাসমূহত, নাগালেণ্ডৰ সেই জিলাসমূহত, মন জিলাত ঘূৰিছে, তাত দেখুৱাইছে যে তাত কি ধৰণৰ খনন হৈছে, তাৰ ওপৰত হ'বলগীয়া সম্ভাৱ্য যিবোৰ মানে দুৰ্যোগ সেইবোৰৰ কথা কৈছে। ডেফিনেটলি তাৰ ওপৰত এটা অনুসন্ধানমূলক এটা আৰু হেৰি হোৱাৰ প্ৰয়োজন আছে। কিন্তু তথাপি যি ধৰণৰ বানৰ তাণ্ডৱ আমি দেখিলোঁ, হঠাতে যিটো বানপানী হোৱা যিটো আমি এইবাৰ দেখিলোঁ, ঘটনা যিটো দেখিলোঁ, বিশেষকৈ নাজিৰা বা শিৱসাগৰ বা এই ধৰণৰ যিখিনি অঞ্চল, তাৰ কিছুমান গাঁও আছে যে এই গাঁওসমূহে আচলতে কোনো কালে ইমান ডাঙৰ বানপানী দেখাই নাই, সৰু সুৰা বানপানীও দেখা নাই। আজিজুৰে যিটো কথা কৈছে যে নামনি অসমত কিছুমান জিলাত, দৰং জিলাত বানপানী হয়, মানুহে নদী কাষৰীয়া মানুহবোৰে বানপানী কি ধেমাজিৰ মানুহে জানে বা দৰং জিলাৰ মানুহে জানে, কিন্তু এইসমূহ গাঁৱত কিন্তু তেনেকুৱা ধৰণৰ বানপানী হোৱাৰ অৱকাশ নাই। নদী একেবাৰে উফন্দি আহি বানপানীটো হোৱা নাই, পানী আৰু পলস আৰু মাটি এইবোৰ পথাৰৰ মাজেৰে বৈ আহিছে। গতিকে ইয়াৰ পৰা আমি এটা অনুমানেই কৰি লৈছোঁ যে এইটো ডেফিনেটলি মেন মেড ডিজাষ্টাৰ হয়। গতিকে ইয়াৰ ওপৰত এটা অনুসন্ধান হ'বই লাগিব। আৰু কুমুদ দাস ডাঙৰীয়াই যিটো কথা ক'লে যে এই মানে ইলিগেল মাইনিং কৰি যিসমূহ মাইনিং মাফিয়া, মই আগৰ পৰা এইটো কথা কৈ আছোঁ, আমাৰ দলো কৈছে যে ইলিগেল মাইনিং মাফিয়াৰ হাতত কিন্তু আমি দেশ, জাতি আৰু আমাৰ মানৱ সমাজ আমি কিন্তু এৰি দিব নোৱাৰোঁ। গতিকে এই ক'ৰবাত এনেকুৱাও দেখিছোঁ, আমিও দেখিছোঁ যে যিসমূহ মানুহে ইলিগেল মাইনিং মাফিয়া, তেওঁলোকে এতিয়া মানে সাপ হৈ খুটে বেজ হৈ জৰাৰ নিচিনা তেওঁলোকে তাত বস্তু বিলাবলৈ গৈছে। অৱশ্যে আমাৰ তাত বাধা দিব লগা নাই, মানুহ ভাই বিপদত পৰিছে, তোমালোকে যোনে গৈছে তেওঁলোককে আমি ৱেলকামেই কৰিব লাগিব। গতিকে এই কথাটোত এটা অনুসন্ধান হ'বলগীয়া আছে, কোন কোন মানুহ ইয়াত জড়িত হৈ আছে, কোনবোৰ কোম্পানী ইয়াত জড়িত হৈ আছে। আৰু নাগালেণ্ডত যদি হৈছে, নাগালেণ্ডতো ডেফিনেটলি বিজেপি চৰকাৰ বা যাৰেই চৰকাৰ নহওক, নাগালেণ্ডত যদি হৈছে তেনেহ'লে অসম চৰকাৰৰ মানুহে কিয় গম পোৱা নাই, অসমৰ বিষয়ববীয়াই কিয় গম পোৱা নাই, মুখ্যমন্ত্ৰী মহোদয় কিয় গম পোৱা নাই, অসমৰ মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ প্ৰথম কথা। দ্বিতীয় কথা, মই ৰাজনীতি কৰা নকৰা কথা কৈছোঁ, ইয়াত ৰাজনীতি কৰাৰ কোনো কথাও নাই, কাৰণ মানুহ মানে বিধ্বস্ত অৱস্থাত মানুহবোৰ আছে। কথাটো হ'ল যে আপুনি চাব যে এই বানপানীৰ সময়ত বিজেপি দলে কিবা কিবি বস্তু বিতৰণ কৰিছে, তাকো নিজৰ পেকেট এটা বনাই তাত একদম চিম্বলটো লগাই ৰঙা ৰঙা পেকেট কৰি পেলাই বিলাবলৈ গৈছে। মই কৈছোঁ যে ৰাজনীতি ক'ত হ'ব নালাগে, মই কৈছোঁ যে এইবোৰ কথাত ৰাজনীতি হ'বলৈ নাপায়, মই এজন সাধাৰণ নাগৰিক হিচাপে অনুৰোধ জনাইছোঁ। আৰু ৩ নম্বৰ ডাঙৰ কথাটো হৈছে কি যে এই যিটো আমি ইলিগেল মাইনিঙৰ কথা ক'লোঁ, এই মানে গোটেই ভাৰতবৰ্ষত যিটো মাইনিঙৰ কথা ক'লোঁ, আমি ইয়াত অসমতো যিসমূহ মানুহে বা উত্তৰ পূব ভাৰতৰ যিসমূহ মানুহে ইলিগেল মাইনিঙৰ লগত জড়িত, ইয়াৰ যিসমূহ দালাল, ইয়াৰ যিসমূহ মেইন কাণ্ডাৰী, এই মানুহবোৰৰ নাম আমি জানো, এই মানুহবোৰৰ নাম মুখ্যমন্ত্ৰী মহোদয়ে জানে। গতিকে এই মানুহসমূহক কেতিয়া তুলাধনা দিয়া হ'ব? আৰু মইতো কওঁ, আমাৰ দলৰ ফালৰ পৰা কওঁ যে আচলতে এই ইলিগেল মাইনিঙৰ যিসমূহ মাফিয়া,
এই গোটেই বানপানীৰ দায়িত্বটো তেওঁলোকে মূৰ পাতি ল'ব লাগে ঠিক আছে চৰকাৰেতো আমাৰহে পইচা দিব চৰকাৰে বাণিজ্য আমাৰ পইচা দিব কিন্তু এই মাইনিং মাফিয়াও দিব ঠিক আছে বনজিৎ দত্তই কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ আনিছে বিজেপিৰ সাহায্যৰ পৰা মাইনিং মাফিয়ালৈকে চৰকাৰে জানে সেই ধৰণৰ এটা মন্তব্য দিছে আৰু চৰকাৰে গোটেইখিনি কথা জানে তাৰ পিছতো ব্যৱস্থা লোৱা নাই এনেকুৱা ধৰণৰ কনক্লুজনত আমি আহিম নেকি মানস কৰণীয়া ডাঙৰীয়া নাই চবেই বক্তব্যবোৰ প্ৰথমতে ৰাজনীতিকৰণ নকৰাৰ কথাটো কৈছে এইটো খুব ভাল পদক্ষেপ শুনি খুব ভাল লাগিলে কিন্তু পৰৱৰ্তী সময়ত বক্তব্যবোৰ ৰাজনীতিকৰণেই হৈছে তেওঁলোকে যিমানেই যেনেকৈ ধৰণে নকওঁ বেকাকে কৈছে একাকে কৈছে এতিয়া ধৰক মই এটাই কৈ গৈছোঁ প্ৰথমতে মই এতিয়াও যে ক'লে ৰঙা বেগত দিছে এতিয়া ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা দিছে তেওঁলোকে দলৰ ফালৰ পৰা দলে দিছে এইটো তেওঁলোকে দিছে এইটো চৰকাৰৰ পেকেটতো মৰা নাই নহয় কোনোবাই গৈছে তেওঁলোকে দিছে আমি সাহায্য দিছোঁ আৰু মই সাহায্য দিলে মানস কৰণীয়া দিয়া বুলি নকয় মই কুমুদ দাসৰ নামটো ক'ম নেকি কথাটো শুনক আপুনি কথাটো ক'ব নহয় মই একো মাতা নাই আপুনি কওঁতে আপুনি মোক পিছত যি কৈ গতিকে এই কথা এতিয়া আপুনি কৈছে আপুনি বানপানী কিয় হৈছে চৰকাৰৰ চলাই থকা দলটো নহয় নহয় কথাটো কওক বেয়া দেখিছে নাই এইটোৱেতো আপোনালোকৰ লগত অসুবিধা পাওঁ অসুবিধা খুব চিম্পল মানুহ মই কথাটো মানে বেলেগ ক'লে এটা শব্দ নহয় কিন্তু নাই আপোনালোকে অলপ কেৰিকেচাৰ নকৰিব কথাটো এতিয়া কথাটো কৈছে যে আপোনালোকে দুজনৰ বক্তব্য ৰাখিছে আমাৰ ৰাইজৰ দলৰ পৰা কংগ্ৰেছৰ দলৰ ফালৰ পৰা আপোনালোকে বক্তব্য ৰাখিছে যে ইয়াত চৰকাৰে কোনোবা ভূ মাফিয়াই খনন কাৰ্য অবৈধ খনন কাৰ্যৰ কাৰণে মেন মেড বুলি কৈছে মেন মেড শব্দটো ডিক্সনাৰীভাৱে শুদ্ধ হয় কিন্তু এই ঘটনাটো মেন মেড কেনেকৈ হ'ল যদি বোলে এই যে অবৈধ খননৰ কাৰণে পাহাৰ এখন ভাঙি আহিলে মাটি ডুবি গ'ল মানুহ সোমাই গ'ল তেতিয়া পাৰে যেতিয়া আকাশৰ পৰা বৰষুণটো পৰে এইটো কেনেকৈ আপুনি নাজানে তেনেহ'লে আপুনি কওকচোন ভাঙি পেলাই এতিয়া বৰষুণৰ পানী ধাৰাসাৰ পৰিছে কোনোবাই কৈছে ডাৱৰ বিস্ফোৰণ কোনোবাই কৈছে বৰষুণৰ পৰিমাণটো যথেষ্ট হৈছে এতিয়া নাগালেণ্ড ডাৱৰ বিস্ফোৰণ ডাৱৰ বিস্ফোৰণ মানে কাৰোবাৰ বেছি বৰষুণৰ কাৰণে ডাউট কৰিছিল এতিয়াতো সেই সময়ততো কোনো চাইণ্টিফিকেলি এইটো মেজাৰ কৰা নাছিল তথাপি হেভি বৰষুণটো হয় ডাৱৰে হওক যোনটো হেভি বৰষুণটো কোনো দিনাই কৰা নাই যে পৰিমাণটো যথেষ্ট হয় এতিয়া নাগালেণ্ডৰ পৰা পানীটো আহিছে এতিয়া আপুনি এটা ধৰক যে নাগালেণ্ডখন বেলেগ ৰাজ্য যাৰ শাসনে নাথাকক যি দলৰে নাথাকক তেওঁলোকৰ এটা সুকীয়া এডমিনিষ্ট্ৰেশ্যন আছে আপুনি জানেনে নাগালেণ্ডৰ লেণ্ড লটো কেনেকুৱা নাগালেণ্ড আৰু মেঘালয়ৰ লেণ্ডটো আপোনাৰ চৰকাৰৰ কথাটো ক'ব নিদিয়ে আপোনালোকে দলৰ ফালৰ পৰা মই আপোনাৰ বানপানী আপুনি জানে যে কিয় নিজে মানি ল'লে নহয় আপুনি কৈছে নাগালেণ্ডত মাইনিং হ'ব পাৰে আপুনি মানি ল'লে নিজে আপুনি কৈছে নাগালেণ্ডত মাইনিং হোৱাটোত আমাৰ কোনো আমি ক'বলগীয়া এইটোৱে দিগদাৰ আপোনালোকে জানে নহয় ভাই আপুনি শুনি আছো মিছা কথা এতিয়াতো আপুনি এনেকুৱা লাগিছে পলিটিকেল ৰহণটো অসুবিধা মই পলিটিকেল কথা এটাও কোৱা নাই বিজেপি দলৰ মুখপাত্ৰ বিজেপি দলৰ মানুহক মানুহক নিশ্চিত কৰিব নাই নাই সেই কথাটো আমি কেলে মানি ল'ম আপুনি কৈ আছে যে আকাশখনকে হেৰি কৰি দিয়ক আকাশখন কি আচৰিত কিমান আচৰিত পৰৱৰ্তী মেজাৰ নিজে কৈ আছে এনেকুৱা বোকা মানুহবোৰ বুৰ্বক নহয় আজি বানপানীৰ কথা কংগ্ৰেছ দল ডুবিছে বানপানীত মানুহ ডুবি আছে দল ডুবাৰ কথা কৈ আছে কথাটো কৈছে যে এইটো নেচাৰেল কেলেমিটি এতিয়া নেচাৰেল কেলেমিটি হ'লে নেচাৰেল কেলেমিটি চৰকাৰে পৰৱৰ্তী ব্যৱস্থাটো কি লৈছে সেইটোৱে আজি যদি চৰকাৰে যিখিনি ব্যৱস্থা পৰৱৰ্তী ল'ব লাগে সেইটো লোৱা নাই তেতিয়া তোক 10 আষাৰ মোক জোৰকে কওক 20 দিন পিছত প্ৰধানমন্ত্ৰী মহোদয় 1 মিনিটৰ কাৰণে সময় উলিয়াব পাৰিলে এই কথাবিলাক আমি নকম এই কথাবিলাক ক'লে আমি কথাবিলাক আমি নকম ৰাইজৰ আমি নকম নেকি খনে আপুনি শুনকচোন জেপি নাড্ডাই নিজে কোৱা নাছিল যে ডাঙৰ পুখুৰী খান্দিব
তে কি কথা নাই এইবিলাক নাই নাই ঠিক আছে ঠিক আছে এক আপুনি মিনিট শুনক, আমি কথাটো উত্তেজিত ক'বলৈ হ'বই। দিয়ক। আমি ঘূৰি আহিছো এইবোৰ জেগা। ডক্টৰ শেষ কৰিব মনবোৰ দিয়ক। বেয়া। ডক্টৰ ক'লে মই ইয়াৰ পৰা কনক্লুড কৰিব নাই নাই প্লিজ আপুনি প্লিজ গুচি যায় থাকে নাই, 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 আপুনি বন্ধ, বন্ধ, please, please. নাই, নাই, বন্ধ, গুচি বন্ধ, যায় বন্ধ, থাকে, please, এইটো please, মোৰ কথা নাই। মই নাই, নাই, হিউমেন please, বিং please, মইতো ছ'চাইটিৰ সমান নহয়, নহয়। নাই, নাই, এক মিনিট, ডক্টৰ, এক মিনিট, ডক্টৰ, নাই, কি নাই। বাহিৰৰ কথা কৈছে ৰাইজৰ কথা আমি উত্থাপন কৰিব লাগিব নাই, 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 নাজানি ছ'চাইটিৰ আমি অৰণীয়া ডাঙৰীয়া আমি ৰাইজৰ কথা উত্থাপন কৰিব লাগিব বন্ধ, বন্ধ, আপুনি ডক্টৰ, বেয়া এক পালে মোৰ একো ক'বলগীয়া নাই, নাই, এক মিনিট, এক মিনিট। বিজেপি দলৰ কথা শুনিব লাগিব এতিয়া এক মিনিট, এক মিনিট। ৰাইজৰ কথা শুনিব লাগিব এক মিনিট বন্ধ কিয় কৰক। নুশুনিব নাই নাই আপুনি? শুনিব শুনিব আপোনাৰ কথা শুনি আছে শুনি আছে এক মিনিট শুনক এতিয়া আজি তেওঁ কৈছে যে মোদী ডাঙৰীয়া অহা নাই হয় মই ধৰি অহা নাই নহয় কথাই নাপাতিলে কথা শেষ কৰিব দিয়ক, বাকৰো শেষ কৰিব দিয়ক। আজি মোদী ডাঙৰীয়াই অহাটোৰ লগে লগে বানপানীত দুৰ্গত মানে থিয় হৈ যাব মাটিবোৰ নোহোৱা হৈ যাব ঘৰবোৰ থিয় হ'ব নেকি এইটো নহয় মোদী ডাঙৰীয়াই মানি ল'লে তাৰমানে নালাগে প্ৰধানমন্ত্ৰী আহিবলৈ তেওঁ যোৱাৰ আগত এটা প্ৰাইম মিনিষ্টাৰ অহাৰ আগতে এছেছ কৰি চাইছে যে কি ডেমেজ মই কি কৰিম এনেই যে মানুহখিনি দেখা দি যাব এটা কথা নকলে এটা সহমৰ্মিতা নেদেখুৱালে প্ৰধানমন্ত্ৰী মহোদয় এটা মেছেজ নাই তেখেতৰ আজি মুখ্যমন্ত্ৰী কি কৈছে যে মই সম্পূৰ্ণ মুখ্যমন্ত্ৰীটো আমাৰ মুখ্যমন্ত্ৰী এইটোও কৈছে যে আজি প্ৰাইম মিনিষ্টাৰ আহিব লাগে গৃহমন্ত্ৰী আহিব লাগে দুদিন তাৰে টেলিভিশ্যন ব্যস্ত হৈ যাব আৰু তাত এই বানপানীত দুৰ্গত কথা ক'বৰ কাৰণে লাজ পাব লাগিছিল আচলতে লাজ পাব লাগিছিল আপোনালোকে নাই 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 লাজ পোৱা কথা নহয় ঠিক আছে নাই নাই মই কিন্তু শেষ কৰি লওক কাৰণ কিয় মই নাই শেষ কৰিব যিটো আপোনালোকে তিনিজনে ক'লে মই একো মাতা নাই মই যুৱকৰ নিচিনা চাই বহি আছো আপোনাৰ মুখৰ ফালে মোৰটো শুনি আপুনি এনচাৰ দিয়ক না প্ৰশ্ন নোসোধাকে আমি এনচাৰ দিয়া মানুহ কংগ্ৰেছৰ দলটো এনেকুৱা প্ৰশ্নটো নাচাই আগে এনচাৰটো দিব বিচাৰে মানুহটো কমে শুনিব লাগিব বিজেপি দলে ক'ব যে আকাশখনৰে ভুল আকাশখনে কিয় বৰষুণ তেখেতক কনক্লুড কৰিবলৈ দিয়ক এক মিনিট সময় ক'বলৈ দিয়ক আৰামছে কওক আপোনালোকে এটা ৰাইজৰ এটা সমস্যা সমাধানৰ কাৰণে ডিছকাশ্যন মানে কি যে আমি ক'ত হ'ল বৰষুণটো বানপানীটো কি হ'ল কাৰ ফল আছে মানুহ কেনেকৈ এই কথাটোৱে আমি ইয়াত কংগ্ৰেছ বিজেপি অহা নাই ইয়াত আহিছে মই কৈছোঁ যে যিহেতু নাগালেণ্ডৰ পৰা পানীখিনি অধিক বৰষুণৰ কাৰণে আহিছে তাৰ কাৰণে আপোনালোকেও কৈছে ময়ো কৈছোঁ আমাৰ ডেকাও কৈছে তেওঁ কৈছে যে তাৰ কাৰণে যথেষ্ট পৰিমাণে শিলদল ভাঙি অহাৰ কাৰণে মানুহৰ ঘৰবোৰ আৰু আপোনালোকেও কৈছে 70 বছৰ 80 বছৰ যিয়ে নকওঁ কোনো দিনে তেওঁলোকে দেখা নাই এতিয়াতো কথাটো হ'ল কি আপুনি কৈছে কয়লা খননৰ কথা হয় কয়লা খননৰ কাৰণে আংশিকভাৱে ছাপৰ্টিভ হ'ব পাৰে কিন্তু কয়লা খননৰ কাৰণে হোৱা নাই এইটো কথা ছাপৰ্টিভ হ'ব পাৰে আজি কয়লা খননৰ কাৰণে মাটিৰ হয়তো ৰিটেইনিং কেপাচিটি কমি যোৱাৰ কাৰণে ক'ৰবাত কিয় প্লাছ পইণ্ট হ'ব পাৰে মইতো না কৰা নাই কিন্তু অকল কয়লা অবৈধ নাই আপুনি বুকত লিখি লওক একদম এনেকে এইটো কথা নাই এইটো কথা নাই ঠিক আছে আংশিকভাৱে হ'ব পাৰে বুলি কৈছে হ'ব পাৰে আজি আপুনি কয়লা খান্দে তাৰ কাৰণে মাটিটো লছ হৈ যাব বাগৰি আহিব পাৰে হয়তো বানপানী প্লাছ পইণ্ট হ'ব পাৰে কিবা কাৰণে বা ডাইভাৰ্চনত কিবা হ'ব পাৰে কিন্তু অকল যে এই যে মানুহে বনোৱা যে বানপানী বা এইটো দুৰ্যোগ বুলি কৈছে সেইটোক মই প্ৰতিপন্ন এইকাৰণে কৰিব বিচাৰিছোঁ যে তাত হিউমেন ইণ্টাৰফাৰেঞ্চটো কম এতিয়া আমাৰ আজি আহিব লাগে যে এই চৰকাৰে এই দুৰ্গত মানুহখিনি সাহায্য দিয়াত ব্যৰ্থ হৈছে নেকি বা আমি যেনেকৈ চাব লাগে চোৱা নাই নেকি প্ৰাইম মিনিষ্টাৰ নাহিলেও প্ৰাইম মিনিষ্টাৰ ৰিপ্ৰেজেণ্টেটিভ কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোক দায়িত্ব দিছে আৰু আপুনি জানে যে এইটো ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টে চাই আছে চেণ্ট্ৰেলৰ পৰা আহিব চেণ্ট্ৰেলে এছেছ কৰি পেলাই গোটেই পৰৱৰ্তী যিখিনি তেওঁলোকক ক্ষতিপূৰণ দিবলৈ চৰকাৰে দিব কিন্তু এছেছমেণ্ট নহয় আপুনি বিজেপি দলৰ মতে অসম ভাৰতবৰ্ষৰ অংগ নহয় জেপি নড্ডা ডাঙৰীয়া আপুনি ইলেকশ্যনৰ আগতে মই বিজেপিৰ প্ৰবক্তাটোক পিছত মই আগতে লয়াৰ গোটেই মোৰ কথাৰ এটা মই যুক্তি নোহোৱা কথা এটা নকওঁ সেইটো জানিব এতিয়া কথাটো হ'ল কি আজি তেওঁ কৈছে নাড্ডা চাহাব আহিছে প্ৰাইম মিনিষ্টাৰ অহা নাই তাৰমানে কয় এইটো ষ্টেট মানে এতিয়া ষ্টেটে যদি কয় যে আমি পৰা নাই আমি ফেইলৰ হৈছোঁ দেন চেণ্ট্ৰেল ষ্টেটে আমি হাত দাঙি দিয়া নহয় কৰি আছো নহয় দান দক্ষিণা কিয় খুজি আছে আপোনালোকে কোনে খুজিছে চৰকাৰে মুখ্যমন্ত্ৰী দান দেখিছে মুখ্যমন্ত্ৰী দান দিয়ক বুলি কৈছো আপুনি জানে আজি মই নিজে গৈছো 25-26 টেকেলিৰ পইচা মুখ্যমন্ত্ৰী ল'বলৈ লাজ পোৱা নাই আৰু কৈছে যে মোবাইলত দেখুৱাই দিম
এই সৰু ল'ৰা ছোৱালীক টেকেলিৰ পইচা সৰু ল'ৰা ছোৱালী এজনী লাইভ পাব লাগিছিল আপোনালোকে মুখ্যমন্ত্ৰীয়ে সাৰেণ্ডাৰ কৰিছে ঠিক আছে নাই চাওক হিউমেনিটি বস্তুটো বেলেগ মই কিন্তু এইটো কথা কওঁ চিএমে কত সাহায্য দিব লাগে বুলি মানুহে ইচ্ছা দিছে আৰু বানপানীত এতিয়ালৈকে খুজি আছে ন্যূনতম মেজাৰমেণ্ট অসুবিধা স্কুলৰ কথা তেওঁলোকৰ ঘৰৰ কথা এই মেডিকেল ৰিলেশ্যন বা পশুধন হৈ গ'ল সেইবিলাকৰ কথাটো লাহে লাহে কিন্তু এনে আজিৰ ডেটত চলিবৰ কাৰণে কেতিয়াও বান সাহায্য চাফিচিয়েণ্ট নাই হোৱা বুলি ডাঙৰীয়া আপুনি কথাটো ক'লে নামানো নহয় প্ৰথম 5 দিন মান 26 তাৰিখে এডভোকেট হয় আপুনি এডভোকেটে ভুল কথা ক'বলৈ নাপায় নহয় বিজেপি দল আপুনিতো ক'লে ন বিজেপি দল আৰু মুখ্যমন্ত্ৰী বা এই বিজেপি চৰকাৰখনে ৰাইজৰ পৰা সহায় সহযোগ খুজিছে নে খোজা নাই কওকচোন আপুনি মোৰ মতে খোজা নাই আপোনাৰ মতে নহয় আপোনাৰ মতে কোনে মুখ্যমন্ত্ৰী সাহায্য দিয়াতকে ডাইৰেক্ট সাহায্য দিয়ক আপোনালোকৰ গোটেই দলৰ মানুহবিলাকে সেই শিল্পীজনক উপৰ্যপৰি আক্ৰমণ কৰিলে তাতো আমি লাজ পাইছো মানৱ ডেকা ডাঙৰীয়া কি কৈছে যে তেওঁৰ সেই মানুহজনৰ সেই শিল্পীজনৰ মূৰৰ বিকৃতি ঘটা বুলি কৈছে তেওঁৰ সমস্যা হিউমেনিটি কথাটো বেলেগ মই এটা কথা মই ক'ম যে হিউমেনিটি বেকগ্ৰাউণ্ডত বহুত মানুহে সহায় কৰিছে আমাৰ অনুষ্ঠানটোৰ উদ্দেশ্য এনেকুৱা হ'ব নালাগে যে সহায় কৰা মানুহবিলাকে মনটো ভাঙি যায় মই সেইটো এই অনুষ্ঠানৰ উদ্দেশ্য নহয় যে সেই কথাটো যদি মেছেজ এটা গুচি যায় বিভিন্ন দল সংগঠনে কৰিছে বিজেপিয়ে কৰিছে ৰাইজৰ দলে কৰিছে কংগ্ৰেছে কৰিছে কোনে কৰিছে আৰু যিসকলে সহায় কৰিছে তেওঁলোকৰ মনটো যাতে ভাঙি নাযায় সহায় কৰা মানুহবিলাকৰ সেইটো বাৰ্তা যদি আমি সেই বস্তুটো বেয়া মই আনিছো সাহায্য দিছে ৰাইজে সহযোগিতা কৰিছে অসমৰ মানুহ অসমীয়া মানুহৰ মন ডাঙৰ ঠিক আছে আমিও পইচা দিছো আমি পাৰ্চনেলি পইচা দিছো আমি নিজে কৈছো তাত এইটো কথা কৈ লাভ নাই কিন্তু চৰকাৰৰ দায়িত্বটো থাকিব নহয় এই কথাবিলাক আমি উঠাম নহয় কি কৰিছো নকৰিছো ইছলাম ধৰ্মত মানা আছে কোনোবা মানুহক যদি সহায় কৰিছে ক'ব নালাগে আপুনি মনে মনে কৰিব সহায় মই স্মৰণীয় ছাৰ ছিনিয়ৰ মানুহ ছিনিয়ৰ এডভোকেট কোৰ্টত লগ পাই থাকোঁ তেওঁক মই দুটা তথ্য দিব খুজিছোঁ ছাৰ এইটো মেঘ বিস্ফোৰণ বুলি ক'ব নোৱাৰে ডাবৰ বিস্ফোৰণ বুলি ক'ব নোৱাৰে এই কাৰণে ডাবৰ বিস্ফোৰণৰ ডেফিনিশ্যন হৈছে যে প্ৰতি ঘণ্টাত আপোনাৰ 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব 100 মিলিমিটাৰ বৰষুণ কত হোৱা নাই কেৱল মন ডিষ্ট্ৰিক্টত বৰষুণ হৈছিল তাকো 1 ঘণ্টাৰ ভিতৰত হ'ব লাগিব তেহে ডাবৰ বিস্ফোৰণ বতৰ বিজ্ঞানৰ ৰ'ব মই কৈ আছো বতৰ বিজ্ঞান আমি যাব লাগে যে সলিউশনটো আহি আছো আপোনালোকে সব বিজ্ঞ কথা কয় এই মানুহখিনি কথা চিন্তা নকৰে সলিউশন লাগি আছে মই ইন্টারাপ্ট কৰিলে কথাখিনি নকওঁ সলিউশনটো মই কৈ আছো আপোনালোকে কোন ইন্টারাপ্ট কৰিলে নকওঁ সলিউশন নাই আমি দিম এটা সলিউশন ট্ৰানজাকচন যাক আপুনি কৰক কালি যাই ৰ'ব কাক দিও সলিউশন নহয় আপোনাক ক্লিয়াৰ কৰা ডাবৰ বিস্ফোৰণ নহয় ক্লাউড ব্লাস্টাৰ নহয় এই কথাটো মই ক্লিয়াৰ কৰিম মই কি কৈছো আপুনি শুনিছে নাই মই কৈছো যে ডাৱৰ বিস্ফোৰণ বুলি সন্দেহ কৰা হৈছিল আৰু এইটো বৰষুণটো যথেষ্ট পৰা আপুনি উত্তেজিত নহব মই কৈছো আপোনালোকে দ্বিতীয় নম্বৰ আপুনি কিয় ডাইভাৰ্ট কৰে দ্বিতীয় নম্বৰ তথ্যটো শুনি লওক ইণ্ডিয়ান ষ্টেট ফৰেষ্ট ৰিপৰ্টে কি দিছে যে যোৱা 10 বছৰত প্ৰায় 800 কিলোমিটাৰ মান গছ আপোনাৰ কাটি তহিলুং কৰা হৈছে কোট কৰা হৈছে ইণ্ডিয়ান ষ্টেট ফৰেষ্ট মেঘালয়ত কৰা হৈছে নাগালেণ্ডত আহিছে ৰব এইটো ৰেছপন্সিবল হয় সেইটো কিয় নহয় আপোনালোকে শুনক আপুনি বাৰে বাৰে যে নাগালেণ্ডত হৈ আছে নাগালেণ্ডৰ এটা আমাৰ এই মুখ্যমন্ত্ৰী নেডাৰৰ আহ্বায়ক কোনটো আমি নেক্সট নেডাৰৰ আহ্বায়ক নেডাৰটো বেলেগ বেলেগ নেকি জেপি নাড্ডা যে আহিছে নেতা মানে যে নাগালেণ্ডৰ যে আছে সোমাই এই গ্ৰুপটোত সেইটোৱে কৈছো মই জেপি নাড্ডাৰ নেতাটো কথা কোৱা এই নেতাৰটো ইয়াত বানপানীত নাই নহয় আহ্বায়ক মুখ্যমন্ত্ৰী কি হয় ন্যাশনাল ডেমোক্ৰেটিক এলায়েন্স নেতাৰ কথা কৈছে এখন ৰাজ্যৰ তাৰ ইণ্টাৰনেট আয়ত্তত নৰ্থ কেন্দ্ৰ পৰিচালনা মই এই কথাটো বাবে এডভোকেট বুলি কৈছে আমি যাই পেলাই কি নাগালেণ্ডত আমি ক'ব পাৰো নহয় এইটো টেকনিক্যালি টেকনিক্যালি শুদ্ধ আহ্বায়কৰ কথা কৈছো তেওঁৰ দায়িত্বৰ কথাটো কৈছো মই এতিয়া কথাটো হৈছে চৰকাৰে যথেষ্ট পৰিমাণে কৰিছে বুলি কৈছে এছডিআৰএফ এনডিআৰএফ দুটা আছে কেন্দ্ৰীয় আৰু ৰাজ্যিক আমাৰ কেন্দ্ৰীয় চৰকাৰে কি ধৰণে আমাক ডিপ্ৰাইভ কৰিছে এই কথাটো কৈছো যে আমি কিমান মানুহ মৰিলো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰিল বনোৱা সময় পালে কিন্তু আমাৰ কাৰণে এটা টুইট কৰা সময় নাপালে কথাটো চাব দ্বিতীয় নম্বৰ গুজৰাটত বানপানী হোৱা নাই উৰিষ্যাত বানপানী হোৱা নাই তেওঁলোকৰ কাৰণে অনুমোদন দিয়া হ'ল 500 কোটি টকা আমাৰ কাৰণে 400 কম কোটি টকা দিয়া 379 কোটি টকা দিয়া হ'ল আমি মানুহ মৰিলো কিমান
অগণন মানুহ মৰিলোঁ, এতিয়াও চৰকাৰৰ হাতত সঠিক মানে মৃত্যু কিমান হাৰ হৈছে ক'ব নোৱাৰে, কিমান সন্ধানহীন হৈছে চৰকাৰে ক'ব নোৱাৰে। কেৱল এতিয়া কৈ আছে যে আমাৰ মানুহ প্ৰায় 90 গৰাকী মৃত্যু হৈছে, কিন্তু সন্ধানহীন কি হৈছে, এই ডেড বডিবিলাক ৰিকভাৰী হৈছে নে নাই, এইবিলাক লাহে লাহে কথাবিলাক ওলাই আহিব। ইমান মানুহ মৰাৰ পিছতো আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা নেশ্যনেলৰ পৰা কি পালোঁ, গুজৰাটৰ পৰাতকৈ কম, পশ্চিমবংগ মহাৰাষ্ট্ৰতকৈও কম আৰু আমাৰ উৰিষ্যাতকৈও কম, আপোনালোকে চাব। গতিকে চৰকাৰে কি কৰি আছে, আৰু ইমান দিন পিছত ইমান দিন চৰকাৰে যে যথেষ্ট কৰিছে এই কথা ঠিকে আছে, কিন্তু মই আপোনাৰ শৰণীয়া ডাঙৰীয়া মই আপোনাক ক'ব খুজিছোঁ মানৱ বিৰোধী মানুহ অসমত অভাৱ নাই, সেইকাৰণে চৰকাৰ এইবাৰ উদুং হোৱা নাই। লগে লগে অখিল গগৈয়ে কওক, বদৰুদ্দিন আজমলে কওক, বিভিন্ন দল সংগঠনৰ কথা কওক, মুম্বাইৰ পৰা কওক, পাঞ্জাৱৰ পৰা কওক, মানুহ আহি সহায় কৰিছে কাৰণে আপোনালোকে গালি গালাজ কম খাইছে। আপোনালোকে চৰকাৰে যিখিনি দিছে তাতকৈ মানুহ বেছি দিছে। অখিল গগৈ পাৰ ঘৰত যিমান সামৰ্থ্য হোৱাই যে এটা স্কুলত 5 লাখ কোটি টকা দিছে অখিল গগৈ কালেকশ্যন কৰি সেইটো কওক, কালেকশ্যন কৰি দিছে, কালেকশ্যন কৰি দিছে। অখিল গগৈ কোৱা বুলি, অখিল গগৈ ক'ৰ পৰা দিব? তেওঁ মানুহৰ বিশ্বাসযোগ্যতা আছে, তেওঁ কালেকশ্যন দিছে। আল্টিমেটলি আপোনাৰ অখিল গগৈ আহিলে বানপানী নহ'লগৈ, আপুনি যি ক'ব গৈছে অখিল গগৈ ৰাইজৰ পৰা বোলে নিফেলাই দিছে, সেইটো আপুনি ক'ব লগা কথা নহয়। কথাটো আপোনালোকে যিটো মানুহ ক্ৰেডিটৰ কাম কৰিছে তাক ক্ৰেডিট দিব নিবিচাৰে। আপোনালোকে প্ৰধানমন্ত্ৰী, বায়'লজিকেল প্ৰধানমন্ত্ৰী, আমি অখিলৰ ফটো বিক্ৰী নকৰিম, আপুনি শিৱসাগৰ ফটো বিক্ৰী কৰিব, বিক্ৰী কৰিব প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নহয়, আপোনালোকৰ দলৰ কেনেকে বিক্ৰী কৰে নে নাই? আপোনালোকে কৰে নে নাই? কৰে নে নাই? প্ৰধানমন্ত্ৰী আপুনি চাওক, আপুনি চবেই কৈছে, এডমিট কৰিছে বানপানী এই প্ৰথম হৈছে, যদি ৰিপিটেটিভ হল হয় আপোনালোকৰ খনন অবৈধ খনন বন্ধ হ'ব। কেন্দ্ৰত কাৰ চৰকাৰ, ৰাজ্যত কাৰ চৰকাৰ, নাগালেণ্ডত কাৰ চৰকাৰ, আমাৰ হাতত প্ৰুফ আছে নেকি? কি প্ৰুফ কৰিব? কি প্ৰুফ কৰিব? ডাবৰ বিস্ফোৰণৰ কাৰণে হৈছে এই পানী, আপুনি কি প্ৰুফ কৰিব বিচাৰিছে? আপোনালোকে চবেই কৈছে বানপানীটো শিৱসাগৰ 80-70 বছৰ প্ৰথম হৈছে, গতিকে ফাৰ্ষ্ট ষ্টেপত চৰকাৰে যদি আগতে হৈ থকা হ'লে যে মেজাৰ নলয়, তেতিয়াহ'লে বেপাৰ হৈ থাকে, চৰকাৰে এইটো গুৰুত্ব দিয়া নাই। গতিকে এতিয়া আমাৰ দায়িত্বটো হ'ল এই মানুহখিনিক আমি কেনেকৈ অৰ্থনৈতিকভাৱে, শাৰীৰিকভাৱে সংস্থাপন, ঘৰ, স্কুল, শিক্ষা দীক্ষা, এই কথাটো যদি চৰকাৰে ফেইল হয়, আপোনালোকে বেলেগৰ পইচা দি দিয়া কথাটো কৈ আছে। আপোনালোকতো বেলেগৰ পইচা, আপোনালোকৰ আমিও ফেচবুকত দিয়া নাই। আপোনালোকে কালেকশ্যন কৰিছে CM ফাণ্ড, আপোনালোকে কালেকশ্যন সদিচ্ছা আছে, অখিল গগৈ দিয়াটো সদিচ্ছা নহয় নেকি? অখিল গগৈ দিয়াটো সদিচ্ছা নহয় নেকি? আপোনালোকৰ সদিচ্ছা হয় নেকি? আপোনালোকৰ মই সৰু এটা বাণিজ্যিক বিৰতিলৈ যাওঁ। সুনীল ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মুখপাত্ৰ দুগৰাকীৰ যি মন্তব্য, সেই মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে চৰকাৰখনে কাম কৰিব পৰা নাই, সেই ধৰণৰ এটা মনোভাৱ তেখেতসকলে স্পষ্ট কৰিছে। মই যিহেতু আপোনালোকৰ চৰকাৰৰ অংশীদাৰ, মই স্পষ্টকৈ সুধিছোঁ আপোনাক, চৰকাৰে কৰণীয়খিনি কৰিব পৰা নাই নেকি? মই ভাবোঁ যে চৰকাৰখনে প্ৰয়োজনতকৈ বেছি কৰিছে, কাৰণ মোৰতো বয়স হ'ল, বহুত বান দেখিলোঁ, বহুত চৰকাৰ দেখিলোঁ, বহুত চৰকাৰে কিমান কৰিছে কিমান কৰা নাই মইতো দেখি আছোঁ। এইখন চৰকাৰে যি ধৰণে কৰিছে আৰম্ভণিৰ পৰাই বানাত্তৰ লগত যি ধৰণে কাম কৰিছে, মই ভাবোঁ কোনো চৰকাৰে এনেধৰণে কৰা নাই। এই 15,000 টকা যে লগে দিছে ন, কোনো চৰকাৰ আগতে দিয়া নাই, কোনো উদাহৰণ নাই। আৰু এইটো আপোনালোকে বিশ্বাস ৰাখক, আগন্তুক দিনবিলাকত আজি জে পি নাড্ডা যোৱাকালি আহিছে, কেন্দ্ৰীয় প্ৰতিনিধি আহিছে, তেওঁলোকে ইতিমধ্যে ক্ষয়ক্ষতিৰ বুজ লৈছে। এইটো বিশ্বাস ৰাখক যে প্ৰতিজন বনাত্ৰই উপৰ্যুপৰি সহায় পাব, কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পাব। এতিয়া মই আমাৰ আনিছুৰ ৰহমান ডাঙৰীয়া আৰু বন্দীপ দত্ত ডাঙৰীয়াৰ কথা এটাত মই দুটামান ক'ব লাগিব যে এইটো মেড ডিজাষ্টাৰ নে প্ৰাকৃতিক ডিজাষ্টাৰ। এই যে উত্তৰাখণ্ডত 2013 চনত যে কেদাৰনাথৰ হেৰি হৈছিল, সেইটো হিলদল ভাঙি যে হাজাৰ হাজাৰ মানুহ মৰিছিল, সেইটো প্ৰাকৃতিক ডিজাষ্টাৰ আছিল নে মেড ডিজাষ্টাৰ আছিল? ডেফিনেটলি প্ৰাকৃতিক আছিল। প্ৰকৃতিৰ লগত কোনেও নোৱাৰে, সেইটো আমি কৈ লাভ নাই। প্ৰকৃতিয়ে সেইখিনি সময়তো কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল, মই কৈছোঁ 2013 চনত। কিন্তু কথা হ'ল আমি সেইখিনি সময়ত আমি ৰাজনীতি কৰিলে নহ'ব, তাত সেই হাজাৰ হাজাৰ মানুহ যে মৰিছিল তাৰ প্ৰতি আমি সহমৰ্মিতা প্ৰকাশ কৰিব লাগিব। আজি মই সেই কথাটো প্ৰথমতে কৈছিলোঁ যে আজি যে আমাৰ 90 গৰাকী মানুহ ঢুকাল, আমি তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি অসমৰ ৰাইজৰ স্বাৰ্থত, এই উজনি অসমৰ ৰাইজৰ স্বাৰ্থত আমি সকলোৱে ৰাজনীতি কৰিব নালাগে। মই প্ৰথমে মই কৈছোঁ, আৰু দুটামান কথা তেওঁলোকে কৈছে, মই তাৰ উত্তৰ দিব লাগিব, কাৰণ মোৰ মনত খুব দুখ লাগিছে এইকাৰণে যে এই যিবিলাক
মানে ৰাইজে সাহায্য কৰাৰ কাৰণে পাইছে মই নিজে তাত গৈছোঁ মই কৈছোঁ সুধিছোঁ বৰ্ণাঢ্য শিবিৰবিলাকত গৈছোঁ তেওঁলোকে যে চৰকাৰে আমাক যথেষ্ট সহায় কৰিছে আমি চাউল তাইল চব পাইছোঁ আমি কোনো অসুবিধা নাই কিন্তু অখিল গগৈ প্ৰতি ঘৰত দিয়া বুলি কৈছে মই আগতে আমগুৰি সমষ্টি আছিল দেই এতিয়া শিৱসাগৰ হ'ল দুঘৰমান মানুহ তাত মই গৈছিলোঁ তেওঁলোকে কৈছে অখিল গগৈ ওচৰৰ কেইঘৰমানৰ তাত এহেজাৰ দিছে আমাকতো নিদিলে কিয় নিদিলে তেওঁ কেইঘৰমানত দিছে মিডিয়াটো ৰিল বনাইছে কথাবিলাক আমি ৰাজনীতি কৰিব খোজা মই ৰাজনীতি কৰিব খোজা নাই মই ৰাজনীতি কৰিব খোজা এইটোৱে কৈছোঁ মই নাছিলোঁ আপুনি কষ্ট কৰিছে কথাটো আমি সমৰ্থন জনাওঁ আমি এই কথাটো আপোনালোকৰ নিচিনা মানুহ নিজৰ ল'ৰাটোক অখিল গগৈক সমৰ্থন কৰক এই ক্ষেত্ৰত সমৰ্থন কৰক এই ক্ষেত্ৰত তুলুংগা কৰিছে কথাটো আপুনি ৰিল বনোৱাৰ কথা কৈছে আপুনি কোৱা কথা ৰিল বনোৱাৰ কথা কৈছে সকলোৱে পাইছে নেকি ৰিল বনোৱাৰ কথা কৈছে সকলো ক্ষেত্ৰত পাইছে নেকি মই এটা উদাহৰণ দিম মই এজন মানুহ এজন তাতে লাখ লাখ এজন নহয় মই এটা পুৰা শিবিৰ অখিল গগৈ এজন মানুহ হয় না অখিল গগৈ এজন মানুহ সময় লাগিব সময় লাগিব ইয়াত আমি সময় লাগিব আপোনালোকে ৰিল বনাই কয় আমি ৰাজনীতি নকৰোঁ ৰিল বনাই কয় কেতিয়াও নকৰোঁ শুনক এতিয়া মই কৈ আছোঁ যে এই কথাটো বিশ্বাস ৰাখক যে চৰকাৰখনে সাহায্য দিবই ৰাইজে যদি সহায় নকৰে তথাপি সাহায্য দিব মইতো দেখিছোঁ যে জয়ন্ত হাজৰিকাই সুৰ বাহিনী কৰিছিল সুৰ বাহিনী কৰা নাছিল নেকি এতিয়াও কৰিছে জয়ন্ত হাজৰিকাৰ দিনৰ কথা কৈছোঁ মই কথা কোৱা নাই ভূপেন হাজৰিকাৰ ভাইক জয়ন্ত বাহিনী সুৰ বাহিনী কৰিছিল জুবিন গাৰ্গে সুৰ বাহিনী কৰিছিল ধেমাজিৰ কাৰণে জুবিন গাৰ্গো কৰিছিল নাছিল নেকি অৰ্থাৎ ৰাইজে সহমৰ্মিতা প্ৰকাশ কৰে সেইটো যদি আমি ৰাজনীতি কৰোঁ যে চৰকাৰখনে দিব নোৱাৰে ৰাইজে দিব পাৰিব তেনেধৰণৰ কথা ক'বলৈ নাপায় অগপ দলক কিছুমান আমাৰ কথা ক'ব লগা নাই আমাৰ কথা এতিয়া কৈ থাকিব লগা নাই এইটো ৰাজনীতি কৰিব ৰাইজে এটা কথা শুনিব এই অগপ দলটো এটা অসমীয়া জাতীয়তাবাদৰ দল বুলি কয় আচলতে অগপ দলটো বিজেপিতকৈ ডেঞ্জাৰ বিজেপিৰ কান্ধত উঠি দলে দলে গালি পৰা চিষ্টেমটো নালাগে আজি সুনীল ডেকা ডাঙৰীয়া এটা প্ৰশ্ন উত্তৰ দিব লাগিব তেওঁ বিজেপি দলক এই প্ৰশ্নটো সোধাৰ হ'বনে নাই এই কথাটো সুনীল ডেকা ডাঙৰীয়া কওক সুনীল ডেকা ডাঙৰীয়া আপোনাৰ গেটাতে অগপ দলৰ গেটাতে মই এটা আপোনালোকক এটা ইনফৰমেশ্যন দি আছো 2014 চনৰ পৰা 2025 চনলৈ এই বিজেপি দল চৰকাৰখন এনডিএ চৰকাৰখন য'ত আপোনালোকক মিলি আছে 5,987 কোটি টকা 6,000 কোটি টকা কেৱল এডভাৰটাইজমেণ্টৰ নামত তেওঁলোকে খৰচ কৰিছে এই পইচাটো কিয় খৰচ কৰিব লগা হ'ল এই পইচাটো বান বিতৰণ নামত খৰচ কৰিব লাগিলে নেকি আপোনালোকে শিৱসাগৰত চৰকাৰে বান সাহায্য খাদ্য প্ৰদান কৰিছে আৰু ৰাইজৰ পইচাৰে বেনাৰ লগাইছে গুৱাহাটীত
চৰকাৰৰ আপোনালোকৰ মন্ত্ৰীৰ যে ডাঙৰ ডাঙৰ পেপাৰত যে পোষ্টাৰ দিয়ে সুনীল ডেকাহঁতে যে নিজৰ নিজৰ বিভাগৰ যে ডাঙৰ ডাঙৰ পোষ্টাৰ দিয়ে সেইবোৰৰ নামত গোটেই গুৱাহাটীখন যদি চাই ঠিক আছে গোটেই গুৱাহাটীখন যদি চাই উত্তৰটো দিব লাগিব উত্তৰটো দিব লাগিব বনালি প্লিজ বনালি প্লিজ let him please এটা কথা কৈছো যে চৰকাৰখনে 10 বছৰ তেখেতে 6000 কোটি খৰচ কৰা বুলি কৈছে মই এক্সাক্ট তথ্যটো মোৰ হাতত নাই কিন্তু তেখেতৰ মতে মই যদি কৈছো তাৰ বছৰত 600 কোটি তেখেতে কৈছে এতিয়া আপোনাৰ অসমৰ ৰাইজক 37 লাখ মানুহক মহিলাক অৰুণোদয় আঁচনি দিছে পিএম কিষাণ দিছে আপোনাৰ এই যিবিলাক উন্নয়নমূলক আঁচনি আমাৰ ৰাইজে যাতে পায় যাতে অফিচাৰবিলাকে আপোনালোকৰ কংগ্ৰেছৰ দিনত একাষাৰ নাম দিব মই মাজত কোৱা নাই কংগ্ৰেছৰ দিনত যেনেকে মই নকওঁ শুনক একাষাৰ নাম মই যেতিয়া শুনক কংগ্ৰেছৰ দিনত যেনেকে পিএমএ ঘৰ ইন্দিৰা আৱাস যোজনা এইবিলাক যে এই পঞ্চায়তৰ মাৰিছিল যে পইচাবিলাক যে মোক 10,000 টকা দিলে তোৰ ঘৰটো দিম আপোনাৰ চৰকাৰৰ পৰা উন্নয়ন আঁচনিবিলাক কংগ্ৰেছ দলে জনোৱা লাখ টকাত খাইছিল কিন্তু আজিৰ তাৰিখত আমাৰ চৰকাৰখনে কৰিছে কি যে এডভাৰটাইজ দিছে ৰাইজক দেখা জনাব প্ৰত্যেকে ৰাইজে জানিব লাগিব যে আমাৰ চৰকাৰে ৰাইজে যাতে উপভোগ কৰিব পাৰে কাৰণ কিয় যাতে আমাৰ কোনোবা যদি পালি নেতা কোনোবা যদি অফিচাৰে সেই পইচাটো মাৰি দিয়ে সেনেকুৱা কথা আমাৰ চৰকাৰখনৰ নাই আমাৰ চৰকাৰে ডাইৰেক্ট নেতা পালি নেতা পইচা কোনে ডিভাইডি সিস্টেমে বদলাইছে আপোনাৰ কি কথা ডাইৰেক্টলি আপুনি ঘৰে না নিদিয়ে লাজ নাপায় কংগ্ৰেছ দিনত কি লাজটো আপোনালোকে পাব লাগে আপুনি লাজ নাপায় অগপৰ দলৰ আপুনি লাজ নাপায় বিজেপি দলৰ কথা মাত মতাটো লাজ পাব লাগে ঠিক আছে বাকী দুজন গেষ্টে খুব শান্তিপূৰ্ণভাৱে শুনি আছে আমি তেখেতসকলৰ মাজলৈ আহিম কথাটো এনেকুৱা যে আমি বানপানীৰ কথা পাতিছো বাকী আনুষংগিক কথা আহিব আনুষংগিক কথা আহিব কিন্তু আমি এনেকুৱা হ'ব নালাগে যে ব্যক্তিগত হৈ যাব নালাগে সৰু এটা বিৰতিলৈ যাম